হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে টুইটাৰত লিখিছিল যে উমৰাংচুত অবৈধ কয়লা খনি আছে। যেতিয়া দেৱলাল গাৰ্লুচাই তেওঁক ধমকি দিলে, কাৰণ দেৱলাল গাৰ্লুচা কোন? 5টা হত্যাকাণ্ডত অভিযুক্ত। 5টা হত্যাকাণ্ডত অভিযুক্ত এজন ব্যক্তি কেনেকৈ বিজেপি দলৰ নেতা হ'ব পাৰে? কাৰণ তেওঁৰ লগত অবৈধ কয়লা খনিৰ যিটো উপাৰ্জন, সেই উপাৰ্জনটো থাকে, আৰু সেই উপাৰ্জনৰ অংশ যিসকলে পাই আছে তেওঁলোকে এতিয়া দেৱলাল গাৰ্লুচাক সুৰক্ষা দিবৰ কাৰণে, প্ৰটেকশ্যন দিবৰ কাৰণে চেষ্টা কৰি আছে। যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ টুইটাৰত উমৰাংচুত অবৈধ কয়লা খনি আছে বুলি কৈছিলে, তেওঁ কিয় মূৰ পুলকা মাৰিলে? কিয় এনকুৱাৰী কৰিব নোৱাৰে? যদি নিউজ ওলোৱাৰ কাৰণে সাংবাদিকক গ্ৰেপ্তাৰ কৰিব পাৰে, তে উমৰাংচুৰ অবৈধ কয়লা খনিত জড়িত ব্যক্তিবিলাকক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে? লিডু মাৰ্ঘেৰিটাত অবৈধ কয়লা খনিত জড়িত ব্যক্তিক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে? কিয় তেওঁ সাহস নকৰে? কাৰণ সাহস এইকাৰণেই নকৰে, যদি সেই সৰু সৰু কয়লা মাফিয়াবিলাকক গ্ৰেপ্তাৰ কৰে, আচল ডাঙৰ যিজন মাফিয়া সেইজনৰ নামটো তেওঁলোকে কৈ দিব, আৰু নাম ক'লে কাৰ নাম ক'ব আপোনালোকে জানে। সেইকাৰণে আমি কংগ্ৰেছে এটা কাৰ্যসূচী লৈছোঁ, সত্যৰ সন্ধানত কয়লা চিণ্ডিকেটৰ আচল চৰ্দাৰ কোন, আৰু সেই কথা অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে। আৰু তাৰ প্ৰথম পৰিণতি আপুনি পঞ্চায়তত দেখিব, আৰু 2026 চনৰ মে' মাহৰ পিছত এই গোটেই কথাবিলাক আমি ৰাইজৰ আদালতৰ সন্মুখত বিচাৰ কৰিম। 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হৈছিল। এতিয়া RSS প্ৰধান মোহন ভাগৱতে কৈছে যে ৰাম মন্দিৰৰ কাম হোৱাৰ দিনাখনে ভাৰতবৰ্ষ স্বাধীন হৈছে। এই কথাটো কৈ পেলাই গান্ধীজীক অপমান কৰা হৈছে নাই? সুভাষ বসুক অপমান কৰা হৈছে নে নাই? আমাৰ বাবা চাহেব আম্বেদকাৰক অপমান কৰা হৈছে নাই? আমাৰ পিয়লি ফুকন, ভোগেশ্বৰী ফুকননী, কুশল কোঁৱৰ, কনকলতা, মুকুন্দ কাকতি, এইসকলৰ যিটো ত্যাগ আৰু বলিদান, তাক তেওঁলোকে ভেঙুচালি কৰিছে নাই? আৰু মোৰ স্বাধীনতা সংগ্ৰামী যিসকলে নিজৰ সৰ্বোচ্চ আমাৰ স্বাধীনতাৰ কাৰণে দি গ'ল, তেওঁলোকক যোনে অপমান কৰিব, আমি তেওঁলোকক সহ্য নকৰোঁ। সেইকাৰণে আমি কৈছোঁ যে বাবা চাহেব কা সংবিধান জো কৰেগা অপমান নহি চাহেগা হিন্দুস্তান। নিশ্চিতভাৱে আমি 1250 টকা অৰুণোদয়ত সন্তুষ্ট নহয়। আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছোঁ যে দিছপুৰত যিদিনা আমাৰ চৰকাৰ হ'ব, অৰুণোদয় পাই থকা মহিলায়ো আৰু অৰুণোদয় নোপোৱা মহিলাসকলেও প্ৰতি মাহৰ 9 তাৰিখে নলক্ষ্মী নামেৰে 2500 টকা আমি দিবৰ কাৰণে ইতিমধ্যে আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নহয়, ইয়াতে চবেই কয় যে ইয়াৰ লোকেল যিজন MLA আছে, কি নাম আছিলে, খুব মানুহক ধমকি দিয়ে। সেইকাৰণে মই কৈছোঁ যে এই MLA জনক ভয় কৰিব নালাগে। এইজন এজোপা ডাঙৰ গছত বহি থকা সৰু চৰাই, আমি গছৰ মুহাই উভালিব লাগি আছোঁ। আৰু অসমৰ ৰাইজে বিজেপিৰ যিজন আচল নেতা, উমৰাংচুত যিজন জড়িত, বিভিন্ন ধৰণৰ লুণ্ঠনৰ সাম্ৰাজ্য গঢ়ি পেলাই ইতিমধ্যে ৰাইজে তেওঁৰ জনপ্ৰিয়তা কি ধৰণে হ্ৰাস পাইছে, এই কথাবিলাক সকলোৱে অনুভৱ কৰি আছে। গতিকে তেওঁ যিজোপা গছত বহি আছে, গছজোপাই ৰাইজে উভালিব। গতিকে গছত বহি থকা চৰাইক কোনো ভয় কৰিব নালাগে। আমাৰ AICC ছেক্ৰেটাৰী মনোজ চৌহান ডাঙৰীয়াৰ উপস্থিতিত আজি আমাৰ গোটেই অসমতে আৰু গোটেই ভাৰতবৰ্ষত আমি জয় বাপু, জয় ভীম, জয় সংবিধান কাৰ্যসূচী পালন কৰিছোঁ। ইয়াৰ মুখ্য কথাটো হৈছে যে সংবিধানৰ প্ৰতি ভাবুকি অহা মানে সংবিধান প্ৰদত্ত যিবিলাক আমাৰ গণতান্ত্ৰিক অনুষ্ঠান আছে, CBI, ED, পুলিচ, জুডিচিয়াৰী, ইলেকশ্যন কমিশ্যন, এই সংবিধান প্ৰদত্ত অনুষ্ঠানবিলাকৰ ওপৰত স্বতন্ত্ৰ যিবিলাক অনুষ্ঠান তাত বিজেপিয়ে যিধৰণে ব্যৱহাৰ কৰিছে, ইয়াৰ বিৰুদ্ধে আমি ৰাইজক সজাগ কৰি সংবিধান বচোৱাৰ মাধ্যমেৰে ৰাইজৰ যিটো আত্মসন্মান, স্বাভিমান, আমাৰ যিটো অধিকাৰ, তাক আমি শক্তিশালী কৰিবৰ কাৰণে এটা আন্দোলন আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে দেখিছে, মই কমলপুৰৰ আমাৰ 3খন ব্লক কংগ্ৰেছ কমিটি, কামৰূপ জিলা কংগ্ৰেছ কমিটি, আমাৰ মতলেবুদ্দিন আহমেদ ডাঙৰীয়া, সকলোকে মই ধন্যবাদ দিছোঁ যে তেওঁলোকে ৰাইজৰ লগত যোগাযোগ কৰি আজি ৰাইজ যিধৰণে ওলাই আহিছে, এই কথা মই নিশ্চিত যে মাৰ্চ মাহৰ পঞ্চায়ত নিৰ্বাচনত এই কমলপুৰৰ পৰা বিজেপি হটাও কাৰ্যসূচী শক্তিশালী ৰূপত যে আৰম্ভ হ'ব, আগন্তুক পঞ্চায়তত যে কমলপুৰত আমাৰ ৰিজাল্ট ভাল হ'ব, সেয়া আজিৰ সভাৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে।